Hello guys, welcome back to our YouTube channel Smart Service. আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা খুব ধুনীয়া বিউটিফুল ফ্লেট একদম ৰেডি টু মুভ আছে। আপোনালোকে এবাৰ গুৱাহাটী চিটিত এটা ফ্লেট কিনিম বুলি ভাবি আছে নেকি বা এডোখৰ নিজৰ মাটি কিনিম বুলি ভাবি আছে নেকি? যদি ভাবি আছে তেনেহ'লে অতি শীঘ্ৰে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকন বটনটো ক্লিক কৰি দিয়ক আৰু অল নটিফিকেশ্যন অন হ'ব। চ' ব'লক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গ'। ইছলাম আৰু আপোনালোকক পুনৰবাৰ স্বাগতম জনাওঁ আমাৰ ইউটিউব চেনেল স্মাৰ্ট চাৰ্ভিছলৈ। আজি আপোনাক খুব ধুনীয়া এটা ফ্লেটৰ ভিডিঅ' দেখাম। যিটো ফ্লেট ক'ত আছে, ইয়াৰে প্ৰাইচ কিমান, কিমান স্কুৱেৰ ফিট, কেনেকুৱা প্ৰচেছত এই ফ্লেটটো কিনিব পাৰিব, কোনটো বেংকে লোন দিব, EMIত ল'ব পাৰিব, তো গোটেইখিনি জনাম আৰু ফ্লেটটোত কি কি ফেচিলিটি থাকিব গোটেইখিনি আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। প্ৰথমতে আপোনালোকে ফ্লেটটোৰ ভিডিঅ' চাই লওক, শেষত ইয়াৰ ফুল ডিটেইলছ মই আপোনালোকক জনাই আছোঁ আৰু আপোনালোকৰ যদি কুৱেশ্যন থাকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰিব। তো বলকচোন আজিৰ এই ভিডিঅ'টো ফ্লেটৰ ভিডিঅ'টো মানে চাই লওক। এইটো ফ্লেটটোৰ আপোনাৰ ফ্ৰণ্ট ভিউটো দেখাই দিছোঁ, এইটো বেক ভিউ হয়, চাই লওক। এইটালৈকে আছে আৰু ইয়াতে দুটা ব্লক আছে, ঠিক আছে, দুটা ব্লক। এইটো এটা চাই লওক কমপ্লিট। এইটো আমি যিহেতু চাম আজি তলত পাৰ্কিং। ইয়াতে পাৰ্কিং হ'ব, এইফালে পাৰ্কিং পাই যাব আপোনালোকে, ইয়াতে পাৰ্কিং পাব। এইফালে চবতে পাৰ্কিং আছে এক্সট্ৰা। এইফালেও দেখিছে পাৰ্কিং আছে আৰু ইয়াতে পাৰ্কিং চাৰ্কিং গোটেইখিনি পাব, ঠিক আছে। আমি এতিয়া চিধা যাম, গৈ কেনে ফ্লাইটটো চাই ল'ম। আৰু ইয়াতে পাৰ্কিং গোটেইখিনি আছে, লিফ্টো আছে, চিৰিও আছে। এইটো চিৰি হয়, চিৰিৰে যাব পাৰে। এইটো থাৰ্ড ফ্ল'ৰত আছে। এইটো আপোনাৰ ইলেক্ট্ৰিক গোটেই ছেপাৰেট আছে। এইটো লিফ্ট হয় আৰু এইফালেও স্পেচ আছে। কেতিয়াবা এইফালেও আপোনালোকে গাড়ী চাড়ী ধুনীয়াকৈ তাৰ পৰা ইয়াতে ৰাখিব পাৰে। এইটো লিফ্ট হয়, লিফ্টেদি আমি ওপৰত যাম আৰু ফ্লেটটো চাই ল'ম। এইটো লিফ্ট হয় আৰু এইটো 3 নম্বৰ ফ্ল'ৰত আছে। একচুৱেলি ইয়াতে আপোনাৰ 3টা পাৰ্ট আছে। ইয়াতে এটা পাৰ্ট আছে, এইটো এটা পাৰ্ট, আৰু আজি আমি চাব গৈ আহিছোঁ এই পাৰ্টটো। এইটো আপোনাৰ C3 লিখা আছে ইয়াতে, C3, ঠিক আছে। আৰু এটা অলপ ধুনীয়াকৈ তেওঁ বনাই লৈছে। আমি গৈ কেনে এনেকুৱা ইণ্টাৰফেচ পাম। এইটো আপোনাৰ ডাইনিং ৰুম, ড্ৰয়িং ৰুম হয়। ইয়াতে ধুনীয়া, একচুৱেলি ড্ৰয়িং ৰুমটো ডাঙৰ আছিলে, তেওঁ ড্ৰয়িং আৰু ছাইডতে এটা পূজা ৰুম বনাই লৈছে। এইবিলাক যিমান ডেক'ৰেশ্যন কৰিছে এইখিনি আপোনাৰ গোটেইখিনি পাব। ফ্ল'ৰিংটো টাইলছ লগোৱা আৰু ফল চিলিং আছে। ফেনটো আপোনাক এবাৰ দি দিছোঁ, ফেন আছে ধুনীয়া। আৰু এইবিলাক ফটো ফ্ৰেম যি আছে গোটেইখিনি আপোনালোকে ল'ব পাৰিব।
এইবিলাক গোটেইখিনি থাকিব, তেখেতে লৈ নাযায়। আৰু ইয়াতে বেচিন এটা আছে হাত চাত ধোৱা, পানীটো ভাল, চাই লওক ধুনীয়া। আৰু এইটো এওঁলোকৰ পূজা ৰুম হয়, পূজা ৰুম। আৰু ইয়াতে আপোনাৰ ডাইনিং আছে, এইটো আপোনাৰ ডাইনিং ৰুম হয়, চাই লওক ধুনীয়াকৈ কালাৰ চালাৰ একদম ডেক'ৰেশ্যন কৰিছে। এইটো একদম নতুনে, 2 বছৰমান হৈছে। এইটো আপোনাৰ মডিউলাইজ কিটচেন হয়, ইয়াতেও ফল চিলিং দিয়া আছে ধুনীয়াকৈ, মডিউলাইজ কিটচেন। ইয়াতে আপোনাৰ বাচন বৰ্তন ৰখা গোটেইখিনি আছে, মই অকণমান দেখাই দিছোঁ। চব বস্তু ৰাখিছে তেওঁ, ইয়াতে চব বস্তু ৰাখিছে। আৰু এনেকৈ যদি যাওঁ, এইটো এটা বেডৰুম, মস্ত ডাঙৰ বেডৰুম। বেডৰুমতো তেনেকুৱা এইবিলাক বস্তু থাকিব, এইবিলাক বস্তু চব থাকিব। এইটো বেডৰুম হয়, এইটো আপোনাৰ ৱাৰ্ড্ৰপ হেৰি আছে, এখন বেড হয়। এইটো আপোনাৰ কালাৰ চালাৰ কৰিছে ধুনীয়া, ফেন আছে, এচিও আছে ইয়াতে, একদম ধুনীয়া। আৰু এইটো 3 BHK ফ্লেট হয়, 3 BHK। আৰু আমি এনেকৈ চিধা যদি যাওঁ, চিধা গ'লে ইয়াতে আপোনাৰ ফ্ৰিজৰ পইণ্টটো দিয়া আছে, এইটো ফ্ৰিজ হয়, এইবিলাক চব থাকিব। আৰু এইটো এটা বেডৰুম, চাই লওক, এইটো এটা খুব ধুনীয়া বেডৰুম হয়। ইয়াতো আপোনাৰ ৱাৰ্ড্ৰপ দিয়া আছে, চাই লওক বেড। এইটো এটা বেডৰুম। আৰু এইফালে কমন টয়লেট হয়, এইটো লাইটটো জ্বলাইছে, এইটো আপোনাৰ কমন টয়লেট, কমন টয়লেট। এইটো আপোনাৰ হেৰি আছে, এইটো কমপ্লিট টাইল চাইজ লগোৱা আছে, গীটাৰ চিটাৰ কিবা কিবি আছে, এইবিলাক ধুনীয়া। আৰু এইটো হ'ল আপোনাৰ মাষ্টাৰ বেডৰুম, মাষ্টাৰ বেডৰুমৰ লাইটবোৰ জ্বলাই দিছোঁ। এইটো হ'ল মাষ্টাৰ বেডৰুম আপোনাৰ, ধুনীয়া একদম। এইটো কমপ্লিট আপোনাৰ মাষ্টাৰ বেডৰুম হয়। আৰু ইয়াতো আপোনাৰ ৱাৰ্ড্ৰপ দিয়া আছে। আৰু ইয়াতে আপোনাৰ সৰু এখন বেলকনি দিয়া আছে, সৰু এখন বেলকনি, ফুলৰ টাব চাব কিবা কিবি ৰাখিছে এওঁলোকে, একদম ধুনীয়া ফ্লেট হয়, নতুন হৈ আছে। আৰু এইটো আপোনাৰ মাষ্টাৰ বেডৰুমৰ ৱাছৰুম, এইটো মাষ্টাৰ বেডৰুমৰ ৱাছৰুম। এইটো কমোড আছে, বেচিন আছে, ধুনীয়া। এই ফ্লেটটো চেল কৰিব, ফ্লেটটোৰ লোকেশ্যন ক'ত আছে, ইয়াৰে প্ৰাইচ কিমান, কিমান স্কুৱেৰ ফিট, গোটেইখিনি মই আপোনালোকক জনাই আছোঁ। ভিডিঅ'টোৰ শেষলৈ চাই থাকক, শেষত ইয়াৰ ফুল ডিটেইলছ আপোনালোকক মই জনাই আছোঁ। আৰু এই ফ্লেটটো আপোনালোকে আজিয়ে ক্ৰয় কৰি ল'ব পাৰিব, ইমান ধুনীয়া এটা ফ্লেট। আপোনালোকে যদি গুৱাহাটী চিটিত ফ্লেট বিচাৰি আছে, এই ফ্লেটটো আপোনাৰ কাৰণে চুইটেবল হ'ব, আপোনালোকে এই ফ্লেটটো আজিয়ে ক্ৰয় কৰি ল'ব পাৰিব। ঠিক আছে, ভিডিঅ'টো শেষলৈ চাই থাকক, শেষত মই আপোনালোকক ইয়াৰে ফুল ডিটেইলছ জনাই আছোঁ। চ' এই মাত্ৰ আপোনালোকে যিটো ফ্লেটৰ ভিডিঅ' চালে, এই ফ্লেটটোৰ একজেক্ট লোকেশ্যন আছে আপোনাৰ বেলতলা ছাৰ্ভে এৰিয়া। আৰু এই ফ্লেটটো আপোনাৰ অজন্তা পথত আছে। ইয়াৰে প্ৰাইচটো ৰাখিছে আপোনাৰ একদম মিনিমাম 85 লাখ। তেওঁলোকৰ 2 লাখ টকা লোন আছে। তো আৰু কমপ্লিট ফাৰ্নিচাৰ বস্তুখিনি যদি লাগে আপোনালোকে লৈ ল'ব পাৰে, নতুবা ছেমি ফাৰ্নিছ কৰি আপোনালোকে ফ্লেটটো ক্ৰয় কৰি বাই কৰি ল'ব পাৰে। এইটো 3rd ফ্ল'ৰত আছে। ইয়াতে কি কি ফেচিলিটি পাব, ইয়াতে একচুৱেলি 2টা ব্লক আছে, ঠিক আছে। G+7 ষ্টৰ বিল্ডিং হয়, আৰু A ব্লক আৰু B ব্লক 2টা ব্লক আছে। ইয়াতে DG আছে, পাৱাৰ বেকআপ আছে, ট্ৰেন্সফৰ্মাৰ আছে, কভাৰেজ কাৰ পাৰ্কিং আছে, কেয়াৰটেকাৰ 4জন আছে, CC কেমেৰা আছে, ফুল ফেচিলিটি আছে। আৰু এই ফ্লেটটোত মানে ডাৰ্ক নহয়, পোহৰ, দিনত ধুনীয়া চাৰিওফালৰ পৰা পোহৰ, ছানৰাইজটো আহি থাকে, ভাল লাগে।
একদম ধুনীয়া ফ্লেট হয় আৰু ইয়াৰে ছুপাৰ বিল্ড অফ এৰিয়া আছে আপোনাৰ 1460 স্কুৱেৰ ফিট মানে প্ৰায় 1450 স্কুৱেৰ ফিট আৰু এই ফ্লেটটোত গোটেইখিনি ফেচিলিটি আপোনালোকে পাব এই ফ্লেটটো আকৌ এবাৰ কৈ দিওঁ ইয়াৰে চেল প্ৰাইচ ৰাখিছে 85 লাখ অলপ নেগোচিয়েবল হ'ব আৰু কোনোবাই যদি সিৰিয়াছ বায়াৰ ল'ব বিচাৰে প্ৰথমতে ফ্লেটটোত ভিজিট কৰি লওক গোটেইখিনি চাই লওক পছন্দ হোৱাৰ পিছত দাম দৰ কৰিব পাৰিব আৰু এই ফ্লেটটো যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে আজিয়ে মোৰ লগত যোগাযোগ কৰিব পাৰিব যোগাযোগ কৰাৰ কেইটামান অপশ্যন আছে আপোনালোকে ভিডিঅ'ৰ তলত এটা মোৰ মোবাইল নম্বৰ পাব লিংকত ক্লিক কৰি মোৰ মেম্বাৰশ্বিপ লৈ মোৰ লগত ডাইৰেক্ট কথা পাতিব পাৰিব আৰু অন্য কিছুমান জৰিয়া আছে যেনেকৈ আপোনালোকে ফেচবুক স্মাৰ্ট চাৰ্ভিচ ফেচবুক ইনষ্টাগ্ৰাম আইডি স্মাৰ্ট চাৰ্ভিচ এইবিলাক ফ'ল' কৰিলেও তাতে যদি আপোনালোকে মোক মেছেজ কৰে তাৰ জৰিয়তেও মোৰ মোবাইল নম্বৰটো পাই যাব অনলি ফৰ ফ্লেট চেল ৰেণ্টৰ কাৰণে কিন্তু এক্সট্ৰা বেলেগ নম্বৰ আছে ঠিক আছে বহুতে নাজানে কেতিয়াবা মই যদি ঘপকৈ নাম্বাৰ এটা দি দিওঁ সেই নাম্বাৰটো মোৰে হয় নে কাৰো হয় বাৰ বাৰ কল কৰি থাকে আৰু মই বহুত ডিষ্টাৰ্ব ফিল কৰোঁ চ' যিসকল চিৰিয়াছ বায়াৰ আছে কিনিম বুলি ভাবিছে তেওঁলোকৰ কাৰণেহে এই নাম্বাৰটো দিয়া হৈছে আপোনালোকে মোক কল কৰিব পাৰে হোৱাটছআপ কৰিব পাৰে টেক্সট মেছেজো কৰিব পাৰে ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা মাৰিব আৰু আপোনালোকৰ যদি আৰু বিশেষ কিবা কুৱেশ্যন থাকে মোক কমেণ্ট বক্সত কমেণ্টো কৰি ল'ব পাৰিব ঠিক আছে তো আজিলৈকে আহোঁ জীৱনটো দুদিনীয়া হাঁহিত থাকক আনন্দত থাকক আৰু ইউটিউবত আমাৰ ভিডিঅ'বোৰ চাই থাকক আৰু এটা গুড নিউজ মই ব্লগিং ভিডিঅ' বনাই আছোঁ আৰু মোৰ ব্লগিং চেনেলটোৰ নাম হ'ল ট্ৰেভেল উইথ আতিকুল ব্লগ আপোনালোকে যদি ব্লগ চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে খুব ধুনীয়া ধুনীয়া মই ব্লগিং কৰি আছোঁ ফেমিলিৰ লগত মোৰ বাচ্চা আতিফাৰ লগত আৰু আতিফাৰো এটা চেনেল খুলি দিছোঁ সেই চেনেলটোৰ নাম হ'ল আতিফা ব্লগ চেনেল তো সেইটোও আপোনালোকে গৈ ছাবস্ক্ৰাইব কৰিব পাৰে আৰু মোৰ মিছেছৰ নামতো এটা কুকিং চেনেল আছে তাই ভিডিঅ' দিয়া আৰম্ভ কৰা নাই ভিডিঅ' দিলে বাৰু সেই চেনেলটোৰ লিংকটো মই দি দিম আপোনালোকে যদি কুকিং কত খাই ভাল পায় ফুড চুড তো সেই চেনেলটো আপোনালোকে পিছত গৈ ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব ঠিক আছে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ পুনৰ এটা নেক্সট ভিডিঅ' লৈ অতি সোনকালে লৈ আহিছোঁ আজিলৈকে আহোঁ অ'কে বাই বাই চব্বা খেৰেন খুদা হাফিজ